নমস্কাৰ। সহকাৰী কৃষি অভিযান্ত্ৰিক বিভাগৰ তৰফৰ পৰা আপোনালোকে জানেই যে আমি বিভিন্ন যন্ত্ৰপাতি কৃষকৰ কাৰণে যোগান ধৰি আহোঁ। কিন্তু এইবাৰ আমি কি হ'ল, যোৱাবাৰ যেতিয়া বানপানী হৈছিল, বানপানী হোৱাৰ পিছতে আমাৰ এই যিখিনি মাটি আছিলে, এই মাটিখিনিত আমি বাম খেতি কৰোঁ, কিন্তু বাম খেতিও নোহোৱা হ'ল। আমি আমাৰ ছাৰৰ সৈতে আলোচনা কৰি আমি ভাবিলো যে নহয়, আমাৰ সহকাৰী কৃষি অভিযন্তাৰ বাসভৱনৰ সন্মুখৰ যিখিনি মাটি পৰি আছে, এই মাটিখিনিতে আমি পৰীক্ষামূলকভাৱে আমি এবাৰ বড়ো খেতি কৰি চোৱাৰ আমি এটা পৰিকল্পনা ললো। আৰু সেই ভাবি আমি মাটি গোটেইখিনি ঠিক ঠাক কৰি লৈ আজি আমি এই ইয়াতে কৃষিৰ শুভ আৰম্ভ কৰিছো। আৰু ইয়াত আমি যিটো জাত আমি ইয়াতে ৰুব বিচাৰিছো, এই জাতটোৰ নাম হৈ গ'ল মচুৰি, আৰু কিছুমানে ৰাংগালাল বুলি কয়। আৰু এই যিখিনি ধান আছে, এইটো আমি জনামতে এইখিনিৰ পৰা মানে প্ৰডাকশ্যনটো ভাল হয়, উৎপাদন ভাল হয়। আৰু আমি চেষ্টা কৰি চাওঁ যি ধৰণে আমি কৰিছো, তাত আমি বিভিন্ন বাকী পিছতো যি ধৰণে ব্যৱস্থা ল'ব লাগে গোটেইখিনি ব্যৱস্থা লৈ আমি এটা পৰীক্ষামূলকভাৱে এই কৃষি কৰ্মত আগবাঢ়িছো। আৰু ইয়াৰ পৰা যাতে আমি এটাই বুজাব পাৰো, আমাৰ অভিযান্ত্ৰিক শাখাৰ পৰা যিখিনি যন্ত্ৰ নিবৰ কাৰণে কৃষকসকল আহে, তেওঁলোকেও যাতে স্বাৱলম্বীভাৱে এনেকে কৃষি কৰ্মত আগবাঢ়ি আহে। লোকৰ ওপৰত নিৰ্ভৰ কৰি বা বজাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি সদায় যে চলি থাকিম সেইটো নহয়। আমি ইয়াৰে এটা উদাহৰণ দি আমি আমাৰ সহকাৰী কৃষি অভিযন্তা শৰৎ কুমাৰ দত্ত ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছো।